আৰু নমস্কাৰ বন্ধুসকল আৰু নতুন এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজত আৰু আজি মিনি ব্লগটো হ'ব আপোনালোকে শেষলৈকে চাই থাকিব মই ক'ত কি কৰোঁ ৰাতিপুৱা উঠি কি এটা বেয়া হ'ল যে গেছটো শেষ হ'ল গেছটো শেষ হোৱাৰ লগে লগে ভাবিছোঁ গেছটো শেষ হ'লে এতিয়া ভাতো নাই একো নাই তাতকৈ মই দোকানত চাহ খাই আহোঁ এতিয়া যাম আমি এতিয়া চাফি আৰু মই মুখখন ধুই লওঁ ধুনীয়াকৈ নাই কি আৰু মুখখন ধুই লওঁ মুখখন ধুই পেলাই আৰু এতিয়া যাম আৰু চাহ হ'ব চাফি গা ধুব গৈছে গাটো ধুই লোৱাৰ পিছত মই চাহ খাব যাম মই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেকৈ নতুন মিনি ব্লগ লৈ থাকিম দিয়ক আপোনালোকৰ মাজত বুজি পাইছে না আৰু দুৰ্গা পূজাটো আহিলে কোনে কোনে কাপোৰ কিনিছে কমেণ্ট কৰি ক'ব বুজি পাইছে বলক এতিয়া চাহ খাব যাওঁ নে কি বলক আৰু গাইজ চাফি এতিয়া গাড়ী ওলাব মই যাওঁ আৰু বলক আৰু চাহ খাবলৈ যাওঁ আৰু এটা কথা কওঁ ৰাতিপুৱা উঠি পেলাই গাটো বহুত ফ্ৰী হৈ থাকে তাৰমানে দেৰিলৈকে বাগা দি থাকিব নহয় ধৰক 9টা 10টালৈকে গাটো উঠাৰ টাইমত পূৰা বিহেই থাকে পূৰা গল চল পূৰা বিহেই থাকে যেতিয়া ৰাতিপুৱা সোনকালতে উঠিব 6টা 7টা মানত উঠিব 6টা উঠিব নহয় তেতিয়া গাটো বিহ নাথাকে সেইকাৰণে কৈছোঁ সকলোৱে ৰাতিপুৱাতে উঠিব আৰু ৰাতিপুৱা সোনকালতে বাগাত দিব বুজি পাইছে বলক এতিয়া সেইকাৰণে কৈছোঁ সোনকালতে উঠিব আপোনালোকে সোনকালতে উঠিব আৰু সোনকালতে বাগাত দিব চাব আপোনাৰ গা চা বিহ নাথাকেই সেইকাৰণে মই তাৰমানে দুদিনমান মই 9টা 10টাত উঠি আছিলোঁ সেইটো কাৰণে বহুত গা বিহ পূৰা কামত যাব নোৱাৰোঁ পূৰা গা বিহ এতিয়া মই এসপ্তাহমান হ'ল ৰাতিপুৱা 6টা 7টা 5টাত সেনেকৈ উঠি আছোঁ পূৰা গা বিহটো নাই এতিয়া আৰু এনেকৈ যাই আছোঁ যাই পেলাই এতিয়া দে আৰু আমি ভাই বাহিৰত কাম কৰিব লাগিব বাহিৰত কাম কৰি চলিব লাগিব আমি গৰীব মানুহ চলি হয় গাইজ হয়নে নহয় কোনে এনেকৈ মোৰ নিচিনাকৈ এনেকৈ কাম কৰি আছে কওকচোন বাহিৰত কমেণ্ট কৰি ক'ব আৰু ক'ৰ জাগাৰ পৰাই চাই আছে মোৰ ভিডিঅ'টো আপোনালোকে সবেই কমেণ্ট কৰি ক'ব আৰু এনেকৈ গাড়ী ভাড়া নামি পেলাই এতিয়া গাড়ীখন ইয়াত পাৰ্কিং থৈ দিব পাৰ্কিং মানে সেইটো চাইডে নিব নোৱাৰি এইটো নোৱাৰিলে এতিয়া গাড়ীত পাৰ্কিং থৈ দিব আৰু এনেকৈ গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডে ঘূৰে আমিতো এনেকৈ ঘূৰি আছোঁ দে গাইজ গাৰ্লফ্ৰেণ্ড নাই না কিবা আছে না একো নাই গাইজ দে আৰু আপোনালোকৰ এদিন আপোনালোকে ভাই দুৰ্গা পূজাত চবে ঘূৰি থাকিব আৰু এইটো মন্দিৰ আহি পালোঁ আৰু চাউল ডাঙত সোমাওঁ চাউল ডাঙৰ আৰু এটা গাইজ পাৰ্লেজি কোনে খাইছিল আগতে কমেণ্ট কৰি ক'বচোন আৰু এতিয়া মই পাৰ্লেজি খাম তাকো চাহৰ লগত তাকো 10 টকা আৰু সি লৈছে এক পেকেট 10 টকা মই লৈছোঁ 10 টকা এতিয়া পাৰ্লেজি খাম আৰু আগতে 3 টকা আছিল আৰু এতিয়া 10 টকা হৈছে 5 টকা হৈ গৈছে আগতে 3 টকাতে পাইছিলোঁ গাইজ সঁচাই হয়নে কোনে পাৰ্লেজি খাইছিল কমেণ্ট কৰি ক'বচোন বুজি পাইছে না আৰু এনেকৈ কৈ থকা গাখীৰ দিয়া চাহ আহি পালে আৰু গাখীৰ দিয়া চাহৰ লগত এতিয়া খাম পাৰ্লেজি এতিয়া পাৰ্লেজি খাওঁ আৰু নাই কি বাপ্পা ঐ ৰাতিপুৱা চাহ আৰু পাৰ্লেজি খাওঁ কি লাগে গাইজ আৰু মোক এতিয়া যদি খালোঁ দিয়কচোন এই ৰাতিপুৱাৰ এই দুপৰীয়া কি খাম দুপৰীয়াতো গেছটো নাই গাইজ আৰু এনেকৈ মলত আহিলোঁ আৰু এনেকৈ এতিয়া নদীটো চাওঁ আহক কিমান পানী বাঢ়িছে তাৰমানে একেদিন 2 দিনমান হ'ল আৰু বৰষুণ দি আছিল পূৰা ডেইলি ৰাতি দিনে পূৰা বৰষুণ চাই আহোঁ অলপ পানীটো কিমান বাঢ়িছে আৰু আপোনালোকে ভিডিঅ'টো পাইছিলে পূৰা এই শান্তি জেগা পূৰা পানী হৈ গৈছিল পূৰা বানপানী এই মন্দিৰ চন্দিৰ পূৰা পানী হৈ গৈছিল আৰু চাওক আৰু এইখন দেখিছেনে চাওকচোন এই নাওখন কেনেকৈ এটা দুকলাত দৰে এটা তাৰমানে কিহৰ কাৰণে এটা কি কৰি আছে জানে এই তামোলবিলাক নদীৰ পৰা নাৰিকল তামোল এনেকৈ বৈ আহে ন পানীত সেই পানীত বৈ আহিলে এই মানুহটোৱে ধৰি পেলাই এনেকৈ কিবা কিবি কৰে বেচে আৰু এনেকৈতো চলিব লাগিব ন আমি গৰীব মানুহ ছোৱালী ল'ৰা এনেকৈ চলিব লাগিব মানে নহয় ধনী মানুহৰ দৰে এনেকৈ ঘূৰি থাকিব নোৱাৰোঁ গাড়ীত দামী গাড়ীত এনেকৈ ঘূৰি থাকিব নোৱাৰোঁ এনেকৈ চলিব লাগিব এতিয়া কি ক'ম আৰু আপোনালোকৰ আৰু এতিয়া চাফিক বোলে এটা ফটো তুলি দিব লাগে বাপ্পা ঐ ইমান তাৰমানে কিয় কওকচোন ফটো তুলিব চবেই তুলিব এনেকুৱা যদি ৰাতিপুৱা মন্দিৰৰ কাষত যদি ফটোটো তুলিবই ন হয় নহয় কওকচোন গাইছে সেই বুলি ভাবি পেলাই এটা ফটো এটা তুলি দিওঁ চাওকচোন পূৰা হিৰো ইয়াৰ চিন্তা নাই ইয়াৰ পূৰা বিয়া চিয়া পাতি পূৰা আজৰি এতিয়া 40 জন্ম দিবে আছে বাছ আৰু আমাৰনো ক'ত আমিনো না এনেকৈ শিকিব লাগিব বাহিৰত কাম কৰি ক'ত পোৱা ক'ত ঘূৰি হয়নে নহয় বেলেগৰ দৰে এনজয় কৰিব নোৱাৰোঁ নহয় গাইজ আৰু সেই বুলি ভাবি তেতিয়া গাড়ীত বহি ভিডিঅ'টো শেষ কৰিম আৰু ভিডিঅ'টো কিমান ভাল হৈছে কমেণ্ট কৰি ক'ব যদি মই নাজানো নতুনকৈ বনাই আছোঁ তাৰমানে মিনি ব্লগ চবে ক'ব যে ভাল হৈছে না বেয়া হৈছে কমেণ্ট কৰি ক'ব আপোনালোকে যদি এটা কমেণ্ট দিয়ে বেয়া হ'ব বুলি তেতিয়া মই আৰু নতুনকৈ বনাব পাৰিম ভালকৈ বনাব পাৰিম যদি আপোনালোকে যদি আকৌ নকয় মই কেনেকৈ 100ডাল বনাব পাৰিম কওকচোন দিয়ক এতিয়া বাই বাই জয় আই অসম।